নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিএসসি নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামৰ আজি 2 নম্বৰ ক্লাছটোলৈ ইতিমধ্যে আপোনালোকে প্ৰথম ক্লাছটো কৰিছে বহুতে সহাৰি জনাইছে ভাল লাগিছে ভাল পাইছে মোৰো ভাল লাগিছে আপোনালোকে যদি আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে যদি ক্লাছবোৰ কৰি ভাল লাগিছে সঁচাকৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু বিএসসি নাৰ্ছিং লগতে এএনএম জিএনএমৰ আমি পিডিএফ প্ৰভাইড কৰি আছো যি আপোনালোকৰ পৰীক্ষাত খুবেই সহায় কৰিব যদি আপোনালোকে আমাৰ কোৰ্সটো এতিয়ালৈকে লোৱা নাই এই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব আপোনালোকে পিডিএফ পাই যাব আমাৰ নাম্বাৰটো হৈছে 8638686390 ভুল নকৰিব ঠিক আছে এইটো নাম্বাৰত আপোনালোকে কিমান পেমেন্ট কৰিব লাগিব 149 1 টকাও বেছিকৈ পেমেন্ট কৰিব নালাগে 149 আপোনালোকে পেমেন্ট কৰিলে আপোনালোকে পিডিএফ পাই যাব যি খুবেই ইম্পৰ্টেন্ট হ'ব এএনএম জিএনএমৰ লগতে বিএসসি নাৰ্ছিঙৰ কাৰণে যদি আপোনালোকে বিএসসি নাৰ্ছিঙৰ পৰীক্ষাটো ভালকৈ দিব বিচাৰিছে যদি আপোনালোকে কোৰ্স কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব নাজানে তেনেহলে আপোনালোকে এইটো নম্বৰ পেমেন্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিলে পাই যাব আৰু এটা কথা কওঁ বিএসসি নাৰ্ছিঙৰ কাৰণে আপোনালোকে সিলেবাস কি পঢ়িব লাগিব আপোনালোকে সকলোৱে জানে বায়োলজি কেমিষ্ট্ৰি ফিজিক্স আৰু আপোনাৰ আহিব কোৱেশ্চন ইংলিছৰ পৰা গতিকে সকলোবোৰ আমাৰ কভাৰ কৰা হৈছে যিসকলে ইন্টাৰেষ্টেড হয় যিসকল ল'ৰা ছোৱালী ইতিমধ্যে ভালকৈ পঢ়িছে তেওঁলোকৰ কাৰণে বহুত হেল্পফুল হ'ব আমাৰ কোৰ্সটো যদি ইন্টাৰেষ্টেড হয় নাম্বাৰটো স্ক্ৰীনশ্বট মাৰি ল'ব আগন্তুক পৰীক্ষাৰ কাৰণে হেল্পফুল হ'ব ঠিক আছে সো দেনেকৈ কোৱেশ্চনটো আৰম্ভ কৰিছো প্ৰথমটো আমাৰ কেমিষ্ট্ৰি পাৰ্টৰ পৰা আৰম্ভ কৰিছো কোৱেশ্চনটো কৰি কেনে অকলমান সময় দিম যাতে তোমালোকে এনসাৰ দিব পাৰা ঠিক আছে কমেন্টত এনসাৰবোৰ দিবলৈ ট্ৰাই কৰিবা এটো সেকেন্ড নম্বৰ ক্লাছ প্ৰথম ক্লাছটো সোৱানে সাবা হকলে যি হকলে আমাৰ সেকেন্ড ক্লাছটো নতুনকৈ আহিছা প্ৰথম কোৱেশ্চনটো হৈছে what is the dimensional formula of power পাৱাৰৰ ডাইমেনশনাল ফৰ্মুলা কোনটো হ'ব শুদ্ধ উত্তৰ পাৱাৰৰ ডাইমেনশনাল ফৰ্মুলা বুলি ক'লে তোমালোকে ইতিমধ্যে পঢ়ি আহিছে কেমিষ্ট্ৰি কোৱেশ্চন হয় সো মনত ৰাখিব লাগিব এইবোৰ কোৱেশ্চন যদি তোমালোকক দিয়ে তোমালোকে যদি এনসাৰবোৰ কৰিব নোৱাৰা তেনেহলে তোমালোকৰ মাৰ্ক কটা যাব সেই কাৰণে আমি প্ৰতিটো কোৱেশ্চনে তোমালোকৰ কাৰণে বেসিকৰ পৰা এডভান্স লেভেললৈকে ডিসকাস কৰিম সো ক্লাছ কেইটা যদি তোমালোকে কৰি ভাল পোৱা শেয়াৰ কৰিবা লগ বন্ধুক যি আছে তোমালোকৰ লগৰ হয়নে নহয় সো সকলোকে শেয়াৰ কৰিবা যাতে সকলোৰে হেল্প হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ টো হ'ব শুদ্ধ উত্তৰ ml স্কয়াৰ t to the power -3 গতিকে অপচন এ টো হ'ব শুদ্ধ উত্তৰ কোনে কোনে অপচন এ বুলি কৈছিলা শুদ্ধ হৈছে কমেন্টত যি সকলে অপচন এ বুলি দিছিলা শুদ্ধ হৈছে নেক্সট কোৱেশ্চন The potential difference across a capacitor is double. What happened to its capacitance? Today, ইয়াতে কোনটো হ'ব কাৰেক্ট আনসাৰ এটা ক্যাপাসিটৰৰ ভোল্টেজ দুগুণ কৰা হলে তাৰ ক্যাপাসিটেন্স কেনেকুৱা হয় কি হয় বাৰু মই কোৱেশ্চনবোৰ ইংলিছ আৰু অসমীয়া দুটাতে দিছো একচুয়ালি কোৱেশ্চনবোৰ তোমালোকে ইংৰাজীতে আৰু অসমীয়া দুটাতে থাকিব টেনচন ল'ব নালাগে তোমালোকে পৰীক্ষাটো দি চোৱাচোন ভাল হলে নিশ্চয়কৈ মিঠাই খাব পাৰিম হয়নে নহয় মিঠাই খাব পাম না তোমালোকৰ পৰা সকলোকে খুদিছো তোমালোকৰ পৰা মিঠাই খাব পাম নহয় পৰীক্ষাটো ভাল হলে ওকে ইয়াৰ শুদ্ধ উত্তৰটো নিশ্চয়কৈ তোমালোকে কমেন্ট কৰিছা অপচন সি হ'ব কাৰেক্ট আনসাৰ একেই থাকিব ঠিক আছে এটা ক্যাপাসিটৰৰ ভোল্টেজ যদি দুগুণ কৰা হয় ক্যাপাসিটেন্স কেনেকুৱা থাকিব একেই থাকিব সেম থাকিব মই এনসাৰবোৰ তলত দিয়ে থৈ গৈছো নেক্সট কোৱেশ্চন ইন প্ৰজেক্টাইল মোশন the time of flight depend on এটা প্ৰক্ষেপণ গতিত উৰণৰ সময় কিহত নিৰ্ভৰ কৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইনিশিয়াল ভেলোসিটি অনলি প্ৰাৰম্ভিক বেগত নিৰ্ভৰ কৰে ঠিক আছে নেক্সট কোৱেশ্চন এটো কোৱেশ্চন মন কৰিবা the work function of a metal is to ev the wavelength of incident light just causes photoelectronic emission what is the threshold frequency এটা ধাতুৰ work function 2 ইলেক্ট্ৰভোল্ট হলে ছবি বিদ্যুতৰ উদ্দীপিত ৰশ্মিৰ দৈৰ্ঘ্য photoelectric emission আৰম্ভ কৰে threshold frequency কিমান হ'ব পাৰে খুদিছে threshold frequency কিমান হ'ব পাৰে yes 4.84 into 10 to the power 14 hertz অপচন এ হ'ব শুদ্ধ উত্তৰ কোৱেশ্চনবোৰ কেনেকুৱা লাগিছে ভাল লাগিছে নে লাইভ ক্লাছটো কৰিব পৰা নাই অকনমান যেহেতু বতৰ চাৰিওফালে বেয়া গতিকে ইলেক্ট্ৰিকেল প্ৰবলেম হৈ আছে হেতু কাৰণে আমি লাইভ ক্লাছ কৰিব পৰা নাই এএনএম জিএনএমৰ আৰু আমি বিএসসি নাৰ্ছিঙৰ ক্লাছ কৰিব পৰা নাই সো এইটো ক্লাছ আমি সেকেন্ড ক্লাছটো কিবাকৈ কৰিছো কাইলৈৰ পৰা নিশ্চয়কৈ তোমালোকে যদি বতৰ ভাল হয় ৰেগুলাৰ ক্লাছ পাবা ঠিক আছে নেক্সট কোৱেশ্চন the energy of a photon is given এটা ফটনৰ শক্তি কিহৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় কোৱাচোন এটা ফটনৰ শক্তি কিহৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় কোৱা
সো সকলকে মোৰ এটা ৰিকুৱেষ্ট, যেটো নাম্বাৰ মই তোমালোকক PDF ল'বলৈ দিলোঁ সেই নাম্বাৰটোত তোমালোকে কল নকৰিবা, ঠিক আছে। সো যিসকলে আমাৰ BSc নাৰ্ছিঙৰ কাৰণে PDF ল'বলৈ বিচাৰিছে মোক সকলোৱে নাম্বাৰটো দিছিলোঁ তোমালোকক PDF ল'বলৈ পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিবলৈ, ঠিক আছে। এইটো নাম্বাৰ তোমালোকে কল নকৰিবা, তোমালোকৰ পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিলে তোমালোকে PDF পাই যাবা। ANM GNMৰ নাৰ্ছিঙৰ কাৰণে লগতে BSc নাৰ্ছিঙৰ কাৰণে আমি PDF প্ৰভাইড কৰি আছোঁ। আমাৰ কোৰ্চটো যদি তোমালোকে ল'ব বিচৰা 149 ৰুপিজ এই নাম্বাৰটোত পে'মেণ্ট কৰি দিলে হ'ল। তোমালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বটো দি দিলে তোমালোকে PDF পাই যাবা, কোনো ধৰণৰ কল কৰিব প্ৰয়োজন নাই, ঠিক আছে। সো কল কৰিলে আমাৰ অলপ অসুবিধা হয়, যিহেতু ক্লাছ চলি থাকে মাজতে। সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ, নাম্বাৰটোত যদি PDF লাগে পে'মেণ্ট কৰি স্ক্ৰীনশ্বটো দি দিবা, PDF পাই যাবা। নাম্বাৰটো তোমালোকে লিখি লোৱা। নাম্বাৰটো হৈছে 8638686390, এইটো আমাৰ অফিচিয়েল নাম্বাৰ। এই নাম্বাৰটোৰ বাহিৰে তোমালোকে বেলেগত পে'মেণ্ট কৰিলে PDF নোপোৱা কিন্তু, ঠিক আছে। অ'কে, সো নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। এইটো কুৱেশ্যনৰ মই এনচাৰ দি দিলোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে E = hf, ঠিক আছে। E = hf, দ্য এনাৰ্জি অফ এ ফটন ইজ গিভেন বাই E = hf। নেক্সট কুৱেশ্যন, দ্য ডি ব্ৰগাইল ৱেভ লেন্থ অফ এন ইলেক্ট্ৰন ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু। ইলেক্ট্ৰনৰ ডি ব্ৰগলি ৱেভলেন্থ কিহৰ ওপৰত নিৰ্ভৰ কৰে? দ্য ডি ব্ৰগেল ৱেভলেন্থ অফ এন ইলেক্ট্ৰন ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু। সো কাৰেক্ট এনচাৰটো হৈছে মমেণ্টাম। কিহৰ ওপৰত নিৰ্ভৰ কৰে? গতিৰ গতি বা মমেণ্টামৰ ওপৰত নিৰ্ভৰ কৰে, ঠিক আছে। কেমেষ্ট্ৰি কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন, ইন এন RLC চাৰ্কিট দ্য কণ্ডিশ্যনছ ফৰ ৰেজিষ্টেন্স ইজ, ঠিক আছে। এখন RLC চাৰ্কিটত ৰিজনেঞ্চ হোৱাৰ চৰ্ট কি? দিয়া শুদ্ধ উত্তৰটো ফৰ্মুলাকেইটা মনত ৰাখিবা। XL = XC, ঠিক আছে। XL = XC। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং হেজ দ্য স্মলেষ্ট ৱেভ লেন্থ? তলত দিয়া কোনটো ৰশ্মিৰ দৈৰ্ঘ্য আটাইতকৈ সৰু? গামা ৰশ্মি, আল্ট্ৰাভায়লেট ৰশ্মি, এক্স ৰশ্মি, ৰেডিঅ' ৱেভ। গতিকে ইয়াৰ ভিতৰত কোনটো ৰশ্মিৰ দৈৰ্ঘ্য আটাইতকৈ সৰু বুলি তোমালোকে ইতিমধ্যে পঢ়ি পাইছা? কোনটো হ'ব পাৰে শুদ্ধ উত্তৰ? নিশ্চয়কৈ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গামা ৰশ্মি, ঠিক আছে। গামা ৰশ্মিৰ দৈৰ্ঘ্য আটাইতকৈ সৰু। তোমালোকে যদি পৰীক্ষাত আহি যায় লিখিব লাগিব। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য হাফ লাইফ অফ এ ৰেডিঅ' এক্টিভ এলিমেণ্ট? এটা ৰেডিঅ' এক্টিভ উপাদানৰ হাফ লাইফ বা আধা জীৱন বুজোৱা হয় কি বাৰু? সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টাইম ফৰ হাফ দ্য এটম টু ডিকে, ঠিক আছে। অৰ্ধেক পৰমাণু ক্ষয় হোৱাৰ সময়, তাকে হাফ লাইফ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, দ্য এফিচিয়েঞ্চি অফ এ কাৰ্নট ইঞ্জিন ডিপেণ্ড অন। এটা কাৰ্নট ইঞ্জিনৰ কাৰ্যক্ষমতা কিহৰ ওপৰত নিৰ্ভৰ কৰে? কিহৰ ওপৰত নিৰ্ভৰ কৰে বাৰু? টেম্পাৰেচাৰ অফ হট ৰিচাৰ্ভিয়াৰ অনলি, টেম্পাৰেচাৰ অফ কোল্ড ৰিচাৰ্ভিয়াৰ অনলি, টেম্পাৰেচাৰ ডিফাৰেঞ্চ বিটুইন হট এণ্ড কোল্ড ৰিচাৰ্ভিয়াৰ, ৱৰ্কিং ছাবষ্টেঞ্চ। কিহৰ ওপৰত নিৰ্ভৰ কৰে? কোৱা, কিহৰ ওপৰত নিৰ্ভৰ কৰে? অকণমান সময় দিছোঁ তোমালোকে এনচাৰ দিবলৈ। য়েছ, কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, ঠিক আছে। টেম্পাৰেচাৰ ডিফাৰেঞ্চ বিটুইন হট এণ্ড কোল্ড ৰিজাৰ্ভিয়াৰ্ছ, ঠিক আছে। অপশ্যন চি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, দ্য মোমেণ্ট অফ ইনাৰ্টিয়া অফ এ ছলিড স্ফেয়াৰ এবাউট ইটছ ডায়ামিটাৰ ইজ। এখন কঠিন গোলকৰ ইনাৰ্টিয়া মোমেণ্ট কি হয় বাৰু? সূত্ৰকেইটা মই দি দিছোঁ, বহুত ইম্পৰ্টেণ্ট হ'ব। কাৰেক্ট এনচাৰটো হৈছে 2/5 mr², ঠিক আছে। অপশ্যন এ ইজ ৰাইট এনচাৰ। মই অকণমান সময় এইকাৰণে দিছোঁ তোমালোকে এনচাৰ দিবলৈ পাৰিবা, যিহেতু কুৱেশ্যনবোৰ অকণমান হাৰ্ড আনিছোঁ আজি। নেক্সট কুৱেশ্যন, দ্য এস্কেপ ভেলচিটি ফ্ৰম আৰ্থ ইজ। পৃথিৱীৰ পৰা মুক্তিৰ বেগ কিমান? দ্য এস্কেপ ভেলচিটি ফ্ৰম আৰ্থ ইজ, আৰ্থৰ পৰা ভেলচিটি কিমান হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 11.2 km/s, ঠিক আছে। নেক্সট কুৱেশ্যন, দ্য ইউনিট অফ মেগনেটিক ফ্লাক্স ইজ। চুম্বকীয় প্ৰবাহৰ একক কি বাৰু? চুম্বকীয় প্ৰবাহৰ একক কি তোমালোকে পাইছা? দ্য ইউনিট অফ মেগনেটিক ফ্লাক্স ইজ। সো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে চুম্বকীয় প্ৰবাহৰ একক হৈছে ৱেবাৰ, ঠিক আছে। ৱেবাৰ নামটো মনত ৰাখে। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, দ্য ফিন'মেনন ৰেছপনচিবল ফৰ দ্য বেণ্ডিং অফ লাইট when it pass from one medium to another is called.
এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাওঁতে পোহৰৰ বাকনি হোৱাৰ ঘটনা কি বুলি কোৱা হয় ৰিফ্লেকশ্যন ৰিফ্ৰেকশ্যন ডিফ্ৰেকশ্যন ডিছপ্ৰেশ্যন কি বুলি কোৱা হয় কাৰেক্ট এনসাৰ হৈছে ৰিফ্ৰেকশ্যন বুলি কোৱা হয় অপশ্যন বি হ'ব শুদ্ধ উত্তৰ ঠিক আছে ৰিফ্ৰেকশ্যন নেক্সট কুৱেশ্যন দ্য এছ আই ইউনিট অফ কেপাচিটেন্স ইজ কেপাচিটেন্সৰ এছ আই একক কি ফেৰাড হেনৰি কলম ওম কেপাচিটেন্সৰ এছ আই একক কি হ'ব পাৰে একদম কাৰেক্ট এনসাৰ শুদ্ধ উত্তৰটো হৈছে ফেৰাড ঠিক আছে ফেৰাড মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ ল ষ্টেটছ ডেট দ্য মেগনেটিক ফিল্ড এৰাউণ্ড এ কাৰেণ্ট কেৰিং কণ্ডাক্টৰ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য কাৰেণ্ট কোনটো নীতি অনুসৰি বৈদ্যুতিক সঁজুলিত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰ প্ৰবাহৰ সৈতে সৰ্বদা খপা হয় ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য কাৰেণ্ট ইংলিছ কৈ যদি অসমীয়া বুজি নোপোৱা তোমালোকে ইংলিছখিনি চাই ল'বা ফাৰ্ডাৰ্ছ ল লেন্স ল এম্পেয়াৰ্ছ ল গষ্ট ল ইয়াৰ শুদ্ধ উত্তৰ হৈছে এম্পেয়াৰ্ছ ল ঠিক আছে চ' অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন দ্য এছ আই ইউনিট অফ লুমিনাছ ইণ্টেনচিটি প্ৰদীপ শক্তিৰ এছ আই একক কি লুমিনাছ ইণ্টেনচিটি ইজ এছ আই ইউনিট কি বাৰু কি হ'ব পাৰে কাৰেক্ট এনচাৰ কি হ'ব পাৰে শুদ্ধ উত্তৰ য়েছ কেনেডেল ঠিক আছে কেনেডেল বুলি কৈছোঁ চৰি কেণ্ডেলা মনত ৰাখিবা প্ৰদীপ শক্তিৰ এছ আই একক বা লুমিনাছ ইণ্টেনচিটিৰ এছ আই ইউনিট অফ কেনেডেলা নেক্সট কুৱেশ্যন দ্য ৱেভ লেন্থ অফ এক্স ৰে ইজ অফ দ্য অৰ্ডাৰ অফ এক্স ৰশ্মিৰ দৈৰ্ঘ্য সাধাৰণতে কিমান হয় এক্স ৰে দৈৰ্ঘ্য সাধাৰণতে কিমান হয় য়েছ 10 to the power minus 10 মিটাৰ ঠিক আছে 10 to the power minus 10 মিটাৰ মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন দ্য প্ৰচেছ ইন হুইচ এ নিউক্লিয়াছ প্লেট ইনটু টু স্মলাৰ নিউক্লিয়াৰ ৰিলিজিং এনাৰ্জি ইজ কল্ড এটা নিউক্লিয়াছ কিঞ্চিত ডাঙৰ হ'বলৈ দুটা সৰু নিউক্লিয়াছত বিভক্ত হোৱাৰ প্ৰক্ৰিয়া কি বুলি কোৱা হয় ফিউজন ৰেডিঅ'এক্টিভিটি আয়নাইজেশ্যন কি বুলি কোৱা হয় কাৰেক্ট এনচাৰটো হৈছে ফিউজন বুলি কোৱা হয় ঠিক আছে অপশ্যন বি হৈছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যন দ্য ডিছপ্লেচমেণ্ট অফ এ পাৰ্টিকল ইন চিম্পল হাৰ্মনিক মোশ্যন ইজ গিভেন বাই কুৱেশ্যনটো আকৌ মন দিবা দ্য ডিছপ্লেচমেণ্ট অফ এ পাৰ্টিকল ইন চিম্পল হাৰ্মনিক মোশ্যন ইজ গিভেন বাই সৰল কম্পনৰ বাবে কণিকাৰ স্থানান্তৰ কি হিচাপে প্ৰকাশ পায় য়েছ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ঠিক আছে এক্স equal as sign okay next question the atomic number of an element is 15 how many electrons are present in its m cell এটা উপাদানৰ পৰমাণু সংখ্যা 15 হলে তাৰ m cellে কিমানটা ইলেক্ট্ৰন আছে m cellত কিমানটা ইলেক্ট্ৰন আছে খুদিছে কিমানটা ইলেক্ট্ৰন থাকিব এটা পৰমাণু উপাদানৰ পৰমাণু সংখ্যা যদি 15 হয় তাৰ m cellত কিমানটা ইলেক্ট্ৰন আছে বা থাকিব কিমানটা থাকিব কাৰেক্ট এনসাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে 8টা থাকিব কেইটা 8টা গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য হাইব্ৰিডেশ্যন অফ দ্য চেণ্ট্ৰেল এটম ইন SF6 SF6ৰ কেন্দ্ৰীয় পৰমাণুৰ হাইব্ৰিডাইজেশ্যন কি বাৰু হাইব্ৰিডাইজেশ্যন হৈছে sp3 ঠিক আছে মনত ৰাখিবা অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং এচিড ইজ দ্য ষ্ট্ৰংগেষ্ট তলত দিয়া কোনটো শক্তিশালী অম্ল গতিকে ইয়াৰ ভিতৰত কোনটো এচিড শক্তিশালী তোমালোক খুদিব পাৰে যেটো নাৰ্ছিঙত তোমালোক এক্সাম দিবা বিএসসি নাৰ্ছিঙৰ কোৱেশ্যন ইমান ইজি নাহে কিন্তু তোমালোক গম পাইছা গতিকে তোমালোকে যদি আমাৰ আগৰ 1 নম্বৰ ক্লাছটো কনেক্ট কৰিবা আৰু নেক্সট ক্লাছটো লাগিব নালাগে কমেন্ট কৰিবা 3 নম্বৰ ক্লাছটো লাগিবনে সকলোকে লাগিবনে নালাগে কমেন্ট কৰিবা ঠিক আছে আৰু তোমালোকে আমাৰ কোৰ্সটো লৈছা না নাই আমাৰ যদি কোৰ্সটো লব বিচাৰা বিএসসি নাৰ্ছিঙৰ লগতে এএনএম জিএনএমৰ যি তোমালোকে এন্ট্ৰেন্স এক্সাম হ'ব নাৰ্ছিঙৰ কাৰণে আমি সকলোৰে দি আছো যদি জিএনএমৰ লাগে জিএনএমৰ পাবা এএনএমৰ লাগিলে এএনএমৰ পাবা আৰু বিএসসি নাৰ্ছিঙৰ লাগিলে বিএসসি নাৰ্ছিঙৰ কাৰণেও পাবা এই নাম্বাৰটোত তোমালোকে মাত্ৰ পেমেন্ট কৰিব লাগিব 149 रुपीस যদি এই নাম্বাৰটোত পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিয়া তোমালোকে পিডিএফ কিটা লব পাৰিবা নাম্বাৰটো তোমালোকে লিখি লবা বহুত ইম্পৰ্টেন্ট নাম্বাৰটো ভুল নকৰিবা
149 পেমেন্ট কৰিলে PDF পাই যাব ঠিক আছে PDF ৰ কাৰণে আমাৰ এইটো নম্বৰ আগবঢ়োৱা হৈছে আমাৰ নম্বৰ হৈছে 8638686390 যদি PDF লাগে এই নম্বৰটোত পেমেন্ট কৰি WhatsApp ত দিবা নেক্সট কোৱেশ্চন সো তলত দিয়া কোনটো শক্তিশালী অম্ল বা এসিড ইয়াৰ শুদ্ধটো হৈছে অপচন এ ঠিক আছে পাৰ্চলোৰিক এসিড HClO4 মনত ৰাখিবা HClO4 নেক্সট কোৱেশ্চন what is the geometry of ammonia NH3 গতিকে অ্যামোনিয়াৰ আকাৰ কি বাৰু অ্যামোনিয়াৰ আকাৰ কেনেকুৱা পাইছা তোমালোকে লাইনাৰ চতুৰ্ভুজ আকৃতি ত্ৰিকোণীয় পিৰামিড মোটা ইয়াৰ শুদ্ধটো হৈছে ট্ৰায়াঙ্গল পিৰামিড ঠিক আছে সো ট্ৰায়াঙ্গল পিৰামিড ত্ৰিকোণীয় পিৰামিড গতিকে অপচন সি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন the molarity of a solution containing 58.5 gram of a NaCl in 1 liter of a solution is 1 liter দ্ৰাৱণত 58.5 গ্ৰাম NaCl থাকিলে তাৰ molarity কিমান বাৰু এটা NaCl মানে কি কোনে ক'ব পাৰিবা NaCl মানে কি সোডিয়াম নে কি কবাচোন NaCl আৰু কি নামেৰে জনা যায় গতিকে ইয়াৰ শুদ্ধটো হৈছে 1 ঠিক আছে 1 m The molarity of the solution containing 58.5 gram of NaCl in 1 liter of solution is 1 milliliter. ठीक है सर Next question Which gas is evolved when zinc react with hydrochloric acid? যেতিয়া zinc hydrochloric acidৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কোনটো গ্যাস নিষ্ক্ৰিত হয় এইটো কোৱেশ্চন কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ তোমালোকে কেনেকুৱা পাইছা জনাব ক্লাছটো কৰি তোমালোকে বেয়া পাইছা নেকি ক্লাছটো কৰি আমি সিলেবাস ওয়াইজ ক্লাস লৈ আছো কেমিস্ট্রি ফিজিক্স গুটেখিনি কোৱেশ্চন আমি আনিছো সো মনত ৰাখিবা মোস্ট ইম্পৰ্টেন্ট হয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে হাইড্ৰোজেন ঠিক আছে অপচন বি ইজ ৰাইট আনসাৰ যেতিয়া জিংক হাইড্ৰক্লৰিক এসিডৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কোনটো গ্যাস উৎপন্ন হয় হাইড্ৰোজেন গ্যাস উৎপন্ন হয় মনত থাকিবনে ৰাখিব লাগিব নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং ইজ এ নোবেল গ্যাস তলৰ কোনটো এক মহাশক্তি গ্যাস বুলি কোৱা হয় নোবেল গ্যাস বুলি কোৱা হয় নাইট্ৰোজেন আৰ্গন অক্সিজেন হাইড্ৰোজেন ইয়াৰ ভিতৰত নোবেল গ্যাস কোনটো ইয়াৰ ভিতৰত নোবেল গ্যাস হৈছে আৰ্গন আৰ্গনটো কি গ্যাস নোবেল গ্যাস ঠিক আছে মনত ৰাখিবা আৰ্গনটো কি গ্যাস নোবেল গ্যাস নেক্সট কোৱেশ্চন হোৱাট ইজ দা অক্সিডেশন ষ্টেট অফ ক্ৰোমিয়াম in K2Cr2O7 K2Cr2O7 ত ক্ৰোমিয়ামৰ অক্সিডেশন অৱস্থা কি বাৰু কি হয় বাৰু অক্সিজেনৰ অৱস্থা +6 হয় ঠিক আছে অপচন বি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চন which type of bond is present in Cl2 molecule Cl2 অণুত কিহৰ বন্ড আছে Cl2 মানে কি Cl2 মোক সকলে কমেন্ট কৰিবা কোনে কোনে পঢ়ি আছে সায়েন্স Cl2 means কি কমেন্ট কৰিবা আমাক কি কৰিছে Cl2 অণুত কিহৰ বন্ড আছে কোভ্যালেন্ট বন্ড আছে কোভ্যালেন্ট বন্ড নেক্সট কোৱেশ্চন what is the pH of a pure water at 25 degrees Celsius 25 ডিগ্ৰী সেলসিয়াছত বিশুদ্ধ পানীৰ pH ৰ মান কিমান pH ৰ মাত্ৰা তোমালোকে আহিব পাৰে কিন্তু বহুত ইম্পৰ্টেন্ট বিভিন্ন ধৰণৰ pH ৰ মান তোমালোক খুদি দিয়ে গতিকে মনত ৰাখিবা 25 ডিগ্ৰী সেলসিয়াছৰ যি পানী বইল হয় সো তাৰ pH ৰ মান হৈছে 7 ঠিক আছে pH ৰ মান কিমান 7 নেক্সট কোৱেশ্চন what is the electron configuration of the ground state of oxygen অক্সিজেনৰ মুখ্য অৱস্থাৰ ইলেক্ট্ৰনৰ বিন্যাস কি বাৰু কোনটো হ'ব ইয়াৰ ভিতৰত কোনটো অপচন শুদ্ধ যেন লাগিছে তোমালোক শুদ্ধটো হৈছে অপচন এ ফাৰ্স্ট সেকেন্ড ওকে 1s square 2s square 2p to the power 4 next question which element has the highest electronegativity সৰ্বাধিক ইলেক্ট্ৰন নেগেটিভিটি উপাদান কোনটো fluorine oxygen chlorine nitrogen ইয়াৰ কাৰেক্ট আনসাৰ হৈছে fluorine next question what is the product when benzene androgenous nitration benzeneৰ নাইট্ৰেছনৰ কি উৎপন্ন হয় বেনজিনৰ নাইট্ৰেছনত কি উৎপন্ন হয় বহুতে নাজানে হেতু হৈছে
নাইট্ৰ'বেনজিন ঠিক আছে নাইট্ৰ'বেনজিন উৎপন্ন হয় নেক্সট কোৱেশ্যন দ্য ৰেট অফ ৰিয়েকশ্যন ডিপেণ্ড অন প্ৰতিক্ৰিয়াৰ গতি কিহৰ ওপৰত নিৰ্ভৰ কৰে যেতিয়া প্ৰতিক্ৰিয়া হয় প্ৰতিক্ৰিয়াৰ গতি কিহৰ ওপৰত নিৰ্ভৰ কৰে টেম্পাৰেচাৰ কিহৰ ওপৰত টেম্পাৰেচাৰ এণ্ড কনচেন্ট্ৰেশ্যন ঠিক আছে টেম্পাৰেচাৰ এণ্ড কনচেন্ট্ৰেশ্যনৰ ওপৰত নিৰ্ভৰ কৰে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন হুইচ কম্পাউণ্ড ইজ এন এক্সাম্পল অফ এন এলডিহাইড তলৰ কোনটো যৌগ এটা এলডিহাইড ইয়াৰ ভিতৰত কোনটো এলডিহাইড এথানল এচেটালডিহাইড এচেটন বেনজেন ইয়াৰ কাৰেক্ট এনচাৰ হৈছে এচেটালডিহাইড ঠিক আছে এচেটালডিহাইড অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মলিকুল ফৰ্মুলা অফ গ্লুক'জ গ্লুক'জৰ অণুৰ সূত্ৰ কি গ্লুক'জৰ সূত্ৰটো কি সুধিব পাৰে ৰাসায়নিক নামটো সুধিব পাৰে ঠিক আছে গ্লুক'জৰ ৰাসায়নিক নামটো কি সুধিব পাৰে কি হ'ব গ্লুক'জৰ ৰাসায়নিক নামটো কি ইয়েছ কি হ'ব অকণমান টাইম দিছোঁ গ্লুক'জৰ ৰাসায়নিক অণুৰ সূত্ৰটো হৈছে C6H12O6 মনত ৰাখিব C6H12O6 কাৰ্বন 6 হাইড্ৰোজেন 12 অক্সিজেন 6 নেক্সট কুৱেশ্যন হোৱাট কেটালাইজ ইজ ইউজ ইন দ্য হেবাৰ প্ৰচেছ হেবাৰ প্ৰক্ৰিয়াত কোনটো প্ৰতিপ্ৰবাহ ব্যৱহাৰ কৰা হয় আইৰণ কি ব্যৱহাৰ কৰা হয় আইৰণ ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট টাইপ অফ ৰিয়েকশ্যন ইজ কম্বাশ্যন দহন কিহৰ ধৰণৰ ওপৰত প্ৰতিক্ৰিয়া কৰে দহনে কৰে এক্সোথেৰ্মিক ঠিক আছে এক্সোথাৰ্মিকৰ ওপৰত প্ৰতিক্ৰিয়া কৰে বাহ্যতপীয় নেক্সট কুৱেশ্যন দ্য গেছ ইভল্ভ হুৱেন বেকিং সোডা ৰিয়েক্ট উইথ এচিডছ বেকিং সোডাই যেতিয়া এচিডৰ বিক্ৰিয়াত নিক্ষিপ্ত হয় কি গেছ উৎপন্ন হয় কোৱা কি গেছ উৎপন্ন হয় সেয়া গেছ হৈছে কাৰ্বন ডাই অক্সাইড ঠিক আছে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ পলিমাৰ তলত দিয়া কোনটো পলিমাৰ নাইলন ইথেনল গ্লুক'জ বেনজেন গতিকে পলিমাৰ কোনটো ইয়াৰ ভিতৰত পলিমাৰ হৈছে নাইলনটো হৈছে পলিমাৰ ঠিক আছে মনত ৰাখিবা আৰু বহুকেইটা কুৱেশ্যন আছে তোমালোকে মনত কৰিবা হুইচ অৰ্গেনেল ইজ ৰেছপন্সিবল ফৰ প্ৰটিন সিনথেচিছ ইন চেল কোষত প্ৰটিন নিৰ্মাণৰ কাৰ্য কোনটো অংগই কৰে আমাৰ কোষত যেতিয়া প্ৰটিনৰ অভাৱ থাকে তেতিয়া প্ৰটিন নিৰ্মাণৰ কাৰ্য কোনটো কৰে ইয়াৰ ভিতৰত বহুত ইম্পৰ্টেণ্ট শুদ্ধটো হৈছে ৰাইবজমে কৰে ঠিক আছে কিহে কৰে ৰাইবজমে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য টাৰ্ম অফ দ্য ষ্টাডি অফ ফাংগি ফাংগিৰ অধ্যয়নক কি বুলি কোৱা হয় যদি তোমালোকে ফাংগিৰ ওপৰত অধ্যয়ন কৰা তাক কি বুলি কোৱা হয় আমি বায়'লজি কেমেষ্ট্ৰি ফিজিক্সৰ ওপৰত আমি ইতিমধ্যে বহুকেইটা ডিছকাছ কৰিলোঁ কুৱেশ্যন চ' মনত ৰাখিবা ফাংগিৰ অধ্যয়নক কি বুলি কোৱা হয় মাইক'লজি বুলি কোৱা হয় যদি তোমালোকে ফাংগিছৰ ওপৰত বা ফাংগিৰ ওপৰত যদি অধ্যয়ন কৰা তাক কি বুলি কোৱা হয় মাইক'লজি বুলি কোৱা হয় নেক্সট কুৱেশ্যন হুইচ পাৰ্ট অফ দ্য হিউমেন ব্ৰেইন ইজ প্ৰাইমেলি ৰেছপন্সিবল ফৰ মেমৰি মানুহৰ মগজুৰ কোনটো অংশ স্মৃতিৰ বাবে মূলতঃ দায়ী তোমালোকৰ যে কিছুমান স্মৃতি শক্তি হেৰুৱা বুলি কয় গতিকে মানুহৰ ব্ৰেইনৰ এটা অংশ আছে সেই ব্ৰেইনটোৰ অংশটোৰ নাম হৈছে হিপোকেমাছ ঠিক আছে হিপোকেমাছ আৰু এই হিপোকেমাছত যদি কিবা বিজুতি ঘটে তেতিয়াহ'লে তোমালোকে গম পাবা যে মানুহজনে স্মৃতি শক্তি হেৰুৱাই পেলাইছে গতিকে মানুহৰ মগজুৰ হিপোকেমাছত এইটো অংশত স্মৃতিৰ বাবে মূলতঃ দায়ী গতিকে প্ৰাইমেৰিলি ৰেছপন্সিবল ফৰ মেমৰি ইয়াতে মেমৰি ছেভ হৈ থাকে নেক্সট কুৱেশ্যন হুইচ ব্লাড গ্ৰুপ ইজ ন'ন এজ দ্য ইউনিভাৰ্চেল ড'নাৰ এইটো আমি ক্লাছত ডিছকাছ কৰিছিলোঁ কোনটো ব্লাড গ্ৰুপ সৰ্বজনীন দাতা বুলি কোৱা হয় যাৰ ব্লাড গ্ৰুপ আছে তেওঁলোকে সকলোকে ব্লাড ডনেট কৰিব পাৰে নেক্সট কুৱেশ্যন হুইচ টাইপ অফ বায়'মলিকুল আৰ এনজাইমবোৰ কোন ধৰণৰ জৈৱিক অণু কেনেধৰণৰ কাৰ্বহাইড্ৰেট লিপিড প্ৰটিন নিউক্লিক এচিড এনজাইমবোৰ হৈছে কি বাৰু এনজাইমবোৰ কেনেধৰণৰ জৈৱিক অণু ইয়াৰ শুদ্ধটো হৈছে প্ৰটিন ঠিক আছে প্ৰটিন নেক্সট কুৱেশ্যন হুইচ ভিটামিন ডেফিচিয়েঞ্চি কজ স্কাৰ্বি কোনটো ভিটামিনৰ অভাৱত স্কাৰ্বি ৰোগ হয় এইবিলাক কোনটো আমি ক্লাছত ডিছকাছ কৰিছিলোঁ এইবিলাক কোনটো ভিটামিনৰ অভাৱত স্কাৰ্বি ৰোগ হয়
সো শুদ্ধটো হৈছে ভিটামিন চি যদি আপোনালোকৰ ভিটামিন চি কম থাকে তেতিয়াহ'লে স্কাৰ্ভি ৰোগ হয় ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য প্ৰচেছ বাই হুইচ প্লেন লছ ৱাটাৰ ভেপাৰ গছবোৰে পানীৰ বাষ্প হেৰুৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ফটোচিনথেচিছ ট্ৰান্সপিৰেশ্যন শ্বাস প্ৰশ্বাস বাষ্পীভৱন ইয়াৰ শুদ্ধটো হৈছে ট্ৰান্সপিৰেশ্যন ঠিক আছে অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যন ইন জেনেটিক্স হোৱাট ইজ হোমোজিজিয়াছ অৰ্গেনিজিম জেনেটিক্স হোমোজাইজাছ অৰ্থাৎ কি অৰ্থাৎ ইয়াৰ শুদ্ধটো হৈছে অৰ্গেনিজিম উইথ টু আইডেণ্টিকেল এলেটছ ঠিক আছে নেক্সট কুৱেশ্যন হুইচ হৰমন কণ্ট্ৰল দ্য ফ্লাইট ৰেছপন্স কোনটো হৰমনে যুদ্ধ বা পলায়ন প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰে ইয়াৰ শুদ্ধটো হৈছে এড্ৰেনাল ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফাংচনেল ইউনিট অফ দ্য কিডনী কিডনীৰ কাম কি কিডনীৰ কাম হৈছে তেজ পৰিষ্কাৰ কৰা আৰু যিসমূহ মূত্ৰাশয়ৰ কাৰ্যিক একক কি আৰু মূত্ৰাশয়ৰ ফাংচনেল ইউনিট অফ দ্য কিডনী হৈছে ইয়াৰ নেফ্ৰন ঠিক আছে নেফ্ৰন অপশ্যন বি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যন এতিয়া আমি ইংলিছৰ কেইটামান কুৱেশ্যন ডিছকাছ কৰিম যি খুবেই ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ গ্ৰামাৰ কুৱেশ্যন বহুতে মোক বিচাৰিছিল আমি চিলেবাছ ৱাইজ ক্লাছ লৈ আহিছোঁ চ' তোমালোকে ক্লাছটো কৰি কেনেকুৱা পাইছে জনাবলৈ নাপাৰিবা ঠিক আছে আৰু যদি আমাৰ এই পিডিএফটো তোমালোক লাগে আৰু ইয়াৰ লগতে বাকীকেইটা পিডিএফো লাগে তোমালোকক তেনেহ'লে বিএছচি নাৰ্ছিঙৰ লগতে জিএনএম এনএমৰ কাৰণে আমি পিডিএফ দি আছোঁ এই নাম্বাৰটোত তোমালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিবা পিডিএফ পাই যাবা ঠিক আছে যদি ইণ্টাৰেষ্টেড হয় পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিবা 149 ৰুপিজ পে'মেণ্ট কৰিলে হ'ল গুগল পে' ফোনপে' যি আছে এইটো নাম্বাৰত তোমালোকে পে'মেণ্ট কৰি এইটো নাম্বাৰতে আমাৰ হোৱাটছআপ আছে স্ক্ৰীনশ্বটটো হোৱাটছআপত দি দিবা পইচা পঠোৱাৰ তাৰপিছত লগে তোমালোকে পিডিএফ পাই যাবা কিন্তু এই নাম্বাৰটোত কল নকৰিবা ঠিক আছে এতিয়া আমি ইংলিছৰ কেইটামান কুৱেশ্যন চাম প্ৰথমটো কুৱেশ্যন হৈছে চুজ দ্য কাৰেক্ট মিনিং অফ দ্য ইডিয়ম বাইট দ্য বুলেট এই চেণ্টেন্সটোৰ কাৰেক্ট মিনিং আমাক কি বুজাইছে আমাক সুধিছে অপশ্যনত কি আছে আমি চাই ল'ম টু এভইড এ ডিফিকাল্ট চিটুৱেশ্যন টু ফেচ এ পেইনফুল অৰ আনপ্লেজেণ্ট চিটুৱেশ্যন ব্ৰেভলি টু টেল এ লাই টু ৰান এৱে ফ্ৰম এ প্ৰব্লেম চ' ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব অকণমান সময় দিছোঁ তোমালোকে এনচাৰ দিব কমেণ্টত ঠিক আছে এনচাৰ দিলা অ'কে বাইট দ্য বুলেট ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে টু ফেচ এ পেইনফুল অৰ আনপ্লেজেণ্ট চিটুৱেশ্যন ব্ৰেভলি গতিকে ইয়াকে কি বুলি কোৱা হয় বাইট দ্য বুলেট বুলি কোৱা হয় নেক্সট কুৱেশ্যন আইডেণ্টিফাই দ্য কাৰেক্ট চেণ্টেন্স ইয়াৰ ভিতৰত কোনটো চেণ্টেন্স আমাক কাৰেক্ট আছে শুদ্ধকৈ আছে আমাক সুধিছে চি ডোণ্ট লাইক এপলছ চি ডাজ নট লাইক এপলছ চি ডাজ নট লাইক এপলছ চি ডোণ্ট লাইক এপলছ ইয়াৰ শুদ্ধটো হৈছে চি ডাজ নট লাইক এপলছ গতিকে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন চুজ দ্য কাৰেক্ট পেচিভ ফৰ্ম অফ দে আৰ পেইণ্টিং দ্য হাউচ গতিকে এই চেণ্টেন্সটো তোমালোকে মন কৰিবা ইয়াতে কি আছে দে আৰ পেইণ্টিং দ্য হাউচ এই চেণ্টেন্সটো আমাক পেচিভ ভইচত কি হ'ব সুধিছে কাৰেক্ট পেচিভ ফৰ্ম ঠিক আছে পেচিভ ফৰ্মত কোনটো হ'ব এইটো চেণ্টেন্স অপশ্যনকেইটা চাই লোৱা কি আছে দ্য হাউচ ইজ পেইণ্টেড বাই দেম দ্য হাউচ ইজ বিং পেইণ্টেড বাই দেম দ্য হাউচ ৱাজ পেইণ্টেড বাই দেম দ্য হাউচ হেজ বিন পেইণ্টেড বাই দেম কোনটো হ'ব কাৰেক্ট য়েছ কাৰেক্ট হ'ব অপশ্যন বি দ্য হাউচ ইজ বিং পেইণ্টেড বাই দেম গতিকে এইটো আমাৰ পেচিভ ফৰ্মত আছে ঠিক আছে নেক্সট কুৱেশ্যন দ্য চিননিম অফ দ্য ৱৰ্ড এবাণ্ডেণ্ট মই অলৰেডি ডিছকাছ কৰিছোঁ আমি এএনএম জিএনএমৰ ক্লাছত এএনএম জিএনএমৰ আমাৰ 21টা ক্লাছ হৈছে সেইকেইটা ক্লাছ চালেও তোমালোকৰ বহুত হেল্পফুল হ'ব ঠিক আছে ফাইণ্ড দ্য চিননিম অফ দ্য ৱৰ্ড এবাণ্ডেণ্টৰ চিননিম কি হ'ব পাৰে সমাৰ্থক শব্দ কি হ'ব পাৰে প্লেণ্টফুল ঠিক আছে প্লেণ্টিফুল হৈছে এবাণ্ডেণ্টৰ চিননিম নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ এ এক্সাম্পল অফ এ কম্পাউণ্ড চেণ্টেন্স গতিকে ইয়াৰ ভিতৰত কোনটো কম্পাউণ্ড চেণ্টেন্স আমাক সুধিছে চি ইজ টায়াৰ্ড বাট চি কিপছ ৱৰ্কিং চি ইজ টায়াৰ্ড বিকজ চি ইজ টায়াৰ্ড ৱৰ্কিং হাৰ্ড গতিকে আমাক কম্পাউণ্ড চেণ্টেন্স কোনটো এইটো সুধিছে ইয়াৰ ভিতৰত কম্পাউণ্ড চেণ্টেন্সটো হ'ব চি ইজ টায়াৰ্ড বাট চি কিপছ ৱৰ্কিং অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ পাৰিবা তোমালোকে নেক্সট কুৱেশ্যন আইডেণ্টিফাই দ্য ইৰ'ৰ হি কেন প্লেজ ফুটবল ৱেল এই চেণ্টেন্সটোত তোমালোকৰ এটা ভুল আছে কি ভুল আছে সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট টেন্স ইৰ'ৰ প্ৰনাউন ইৰ'ৰ ন' ইৰ'ৰ গতিকে কিবা ভুল আছে নেকি এই চেণ্টেন্সটো তোমালোক সুধিছে আইডেণ্টিফাই কৰিব দিছে যদি আমি আইডেণ্টিফাই কৰোঁ তেনেহ'লে গম পাম যে এই চেণ্টেন্সটোত সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট গতিকে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ইৰ'ৰ আছে নেক্সট কুৱেশ্যন চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন হি ইজ ফাউণ্ড ডেছ মিউজিক গতিকে ইয়াতে কাৰেক্ট প্ৰিপজিশ্যন কোনটো বহিব অন ইন অফ এট মই প্ৰিপজিশ্যনৰ ওপৰত অলৰেডি ক্লাছ দি থৈ দিছোঁ তোমালোকে চাব পাৰা ঠিক আছে কোনটো হ'ব ইয়াতে তোমালোকৰ যদি প্ৰিপজিশ্যন বহাব লাগে তেনেহ'লে বহিব অফ বহিব কি বহিব হি ইজ ফাউণ্ড অফ মিউজিক গুড নেক্সট কুৱেশ্যন
What is the comparative form of good? Goodৰ comparative form কি তোমালোকে জানানে? Goodৰ comparative form হৈছে better. ঠিক আছে? Goodৰ comparative form কি? Better. Next question. Fill in the blank. She has been working here dash 2010. গতিকে ইয়াতে খালি ঠাইত কি বহিব? Since, for, from, at. খালি ঠাইত কি বহিব পাৰো? ইয়াতে খালি ঠাইত বহিব তোমালোকৰ since বহিব। কি বহিব? Since বহিব। বুজি পাইছা নহয় সকলোৱে? Good. বুজি নাপালেও বুজি পাব লাগিব। Next question. Choose the correct question tag. You are coming. Dash আছে, question mark আছে। গতিকে current question tag কোনটো হ'ব ইয়াৰ ভিতৰত? You are coming, aren't you? You are coming, is not you. You are coming, do you? You are coming, don't you? কোনটো হ'ব correct answer? Correct answer টো হৈছে you are coming, aren't you? Option A হ'ব correct answer. So এয়া আছিল আজি BSc নাৰ্ছিঙৰ সেকেন্ড টু ক্লাছটো কৰি কেনেকুৱা পালা সকলোৱে নিজৰ নিজৰ মতামতবোৰ কমেন্টত জনাবা ঠিক আছে ভাল পাইছেনে বেয়া পাইছা BSc নাৰ্ছিঙৰ আজি এইটো সেকেন্ড টু ক্লাছ 3 নম্বৰ ক্লাছটো লাগিবনে ক্লাছটো কৰি যদি ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাবা আমাৰ ৰেগুলাৰলি ক্লাছ আহে ক্লাছ কৰাৰ উপৰিও যদি তোমালোকে আমাৰ কোৰ্সটো ল'ব বিচাৰা BSc নাৰ্ছিঙৰ লগতে GNM ANMৰ নাৰ্ছিং এন্ট্ৰেন্স এক্সামৰ কাৰণে তোমালোকে এইটো নাম্বাৰ দি দিছো এই নাম্বাৰটো তোমালোকে পেমেন্ট কৰিব লাগিব পেমেন্ট কৰি স্ক্ৰিনশ্বটটো দি দিবা তোমালোকে 149 रुपीस পেমেন্ট কৰিব লাগিব আৰু এইটো নাম্বাৰটো WhatsApp আছে পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বটটো দি দিবা PDF পাই যাবা যিসকল ইন্টাৰেস্টেড হয় তোমালোকে লৈ লবা ক্লাছও কৰিবা PDF এটা লবা চাবা বহুত হেল্পফুল হ'ব আমি সিলেবাস ওয়াইজ আগবঢ়াইছো ঠিক আছে সো আজি ক্লাছটো আমি ইমানতে সমাপ্ত কৰিছো অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম